এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আৰু আমাৰ বি.এড এন্ট্ৰেন্স এক্সাম আহিল গতিকে আমি এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো আমি কিবা কিবি কোৰ্চেছো প্ৰভাইড কৰি আছো অলৰেডি তাৰ কাৰণে এতিয়া বি.এড এন্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোক কিমান সাজু তাৰ কাৰণে অকণমান নিজক জুখি চাবৰ কাৰণে আমি লৈ আনিছো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিখিনি বি.এড এন্ট্ৰেন্স এক্সামত যোৱা বছৰত আহিছিল 2024ত সেইখিনি আনিছো আৰু ইয়াৰে পিছত পাৰ্ট 2 আহিব পাৰ্ট 2ত থাকিব আপোনালোকৰ 2023ৰ পেপাৰখন গতিকে ইয়াতে যিখিনি কুৱেশ্যন দিয়া হৈছে ইংলিছ পৰ্চনখিনি বিশেষকৈ মই ডিছকাছ কৰিম আপোনালোকৰ লগত আৰু আই হোপ এইখিনি আপোনালোক আটাইৰে কাৰণে ইউজফুল হ'ব গতিকে চাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'টো শেষলৈকে আহক আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুঁহিপাত ছায়েন্সৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি বি.এড এন্ট্ৰেন্সৰ কাৰণে পঢ়ি আছো এই বছৰৰ এন্ট্ৰেন্স এক্সাম আহিল আমাৰ পাৰ্ট 2টোত থাকিব 2024ৰ যিখিনি PYQs আছিলে সেইখিনি ঠিক আছে মই ইয়াতে লিখি দিছো সৰি পাৰ্ট 2ত থাকিব 2023 ইয়াতে 2024ৰ পেপাৰখিনি থাকিব ঠিক আছে পাৰ্ট 1 মানে 2024ৰ পেপাৰখিনি থাকিব তাতে যি যি কুৱেশ্যনছ আছিল সেইখিনি থাকিব তাৰে পিছত আপোনালোকে 2023ত যি আছিল সেইখিনি পাৰ্ট 2 আকাৰে পাই যাব ঠিক আছে গতিকে আহক আমি পোনে পোনে কুৱেশ্যনছৰ ফালে যাওঁ ইনষ্ট্ৰাকশ্যন দিয়া আছে চুজ দ্য কাৰেক্ট অপশ্যন ফৰ ইচ কুৱেশ্যন প্ৰতিটো কুৱেশ্যনৰ কাৰণে কাৰেক্ট অপশ্যন দিব দিছে আৰু ইচ কুৱেশ্যন কেৰি 4 মাৰ্কছ প্ৰতিটো কুৱেশ্যন কি থাকিব 4 নম্বৰকৈ থাকিব গতিকে গুৰুত্ব দিবলগীয়া আমাক কি সুধিছে প্ৰথমতে মিনিং সুধিছে অৰ্থাৎ মিনিংটো আপোনালোকে চিনোনিম বুলিও ধৰিব পাৰে এডেমেণ্ট মানে হৈছে কি অলৰ অচৰ যিটো ধৰি আছে সেইটোতে ধৰি থাকে চেঞ্জ কৰিব নোৱাৰি তাক জেডি ঠিক আছে তো আমাক কি দিছে ষ্টাবাৰ্ণ ফ্লেক্সিবল চিয়াৰফুল আৰু ইণ্টেলিজেণ্ট ঠিক আছে ইণ্টেলিজেণ্ট মানে হৈছে কি বুদ্ধিয়ক যাৰ ইণ্টেলিজেন্স আছে যাৰ শাৰ্পনেছ আছে ব্ৰেইনৰ ৰাইট চিয়াৰফুল মানে হৈছে জয়ফুল ফূৰ্তিবাজ হাঁহি তামাচা কৰি থকা আৰু ফ্লেক্সিবল মানে হৈছে যিটো বস্তু এনেকুৱা ভাঁজ দিব পাৰি বা সাল সলনি কৰিব পাৰি সেইটো ফ্লেক্সিবল বুলি কয় ঠিক আছে আৰু যিটো ষ্টাবাৰ্ণ মানে হৈছে জেদি যাক সলনি কৰিব নোৱাৰি যি নিজৰটোকে ধৰি থাকে তেনেকুৱা ধৰণৰ মানুহক ষ্টাবাৰ্ণ বুলি কয় চ' এডেমেণ্ট আৰু ষ্টাবাৰ্ণ আল্টিমেটলি কি হৈ যায় চিনোনিমছ হৈ যায় ফ্লেক্সিবলটো ইয়াৰে এন্টনিম হৈ যায় চ' আমাৰ মিনিং বুলি ক'লে আমি কোনটো বিচাৰি ল'ম মিনিং বুলি ক'লে অবভিয়াছলি আমি ষ্টাবাৰ্ণটো ক্লিক কৰিম ঠিক আছে ষ্টাবাৰ্ণ মানে হৈছে জেদি যাক সলনি কৰিব নোৱাৰি এৰগেণ্ট বুলিও ক'ব পাৰি কিন্তু এৰগেণ্ট আৰু ষ্টাবাৰ্ণ অকণমান বেলেগ হয় ষ্টাবাৰ্ণ মানে এনেকুৱা এটা মানুহ যিয়ে যিটো কৰিম বুলি কৈছে সেইটো কৰিবই বাট এৰগেণ্টটোৱে কৰিম বোলাটো নকৰিবও পাৰে বাট সি নিজৰ যিটো মন যায় সি বেলেগ কাৰো কথা নুশুনে তাৰমানে নিজৰটোৱেই শুদ্ধ বুলি ভবা মানুহক এৰগেণ্ট বুলি কয় ঠিক আছে অলৰাইট ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম ইডিয়ম এটা দিছে ফ্ৰেজেছ এণ্ড ইডিয়ম লিভছ এণ্ড বাউন্স দি ইডিয়ম লিভছ এণ্ড বাউন্স এইটোৱে কি মিন কৰে কি বুজাই আমাক সুধিছে চাৰিটা মিনিং দিয়া আছে চাব শ্ল'লি মানে হৈছে লাহে লাহে ৰেপিডলি মানে হৈছে খৰতকীয়াকৈ কেয়াৰফুলি মানে হৈছে সাৱধানে আৰু হেজিটেণ্টলি মানে হৈছে কৰো নকৰোকে হেজিটেণ্টলি মানে হৈছে অকণমান সংকোচ ভাৱেৰে হেজিটেণ্ট মানে সংকোচ কৰা ঠিক আছে চ' লিভছ এণ্ড বাউন্স মানে হৈছে খৰতকীয়া চ' আমি কোনটো চিলেক্ট কৰিম ৰেপিড মানে হৈছে খৰতকীয়া শ্ল' মানে লেহেমীয়া কেয়াৰফুলি মানে সাৱধানে কৰা আৰু হেজিটেণ্টলি মানে হৈছে কৰো নকৰোকে পিছ হুমুকি পেলাই কৰা ঠিক আছে চ' লিভছ এণ্ড বাউন্সৰ অৰ্থ হৈ গ'ল অপশ্যন বি মনত ৰাখিব ঠিক আছে ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম আমি পিছৰ কুৱেশ্যনটোত কি দিছে নম্বৰ 3 সায়েন্স ড্যাশ দ্য সাইন্টিফিক মিস্ট্ৰি অফ হিউম্যান লাইফ সায়েন্সে কি কৰি দিলে যিটো সাইন্টিফিক মিস্ট্ৰি আছিলে যিবোৰ ৰহস্য আছিলে বৈজ্ঞানিক যিবোৰ ৰহস্য আছিলে বিজ্ঞান অধ্যয়ন কৰাৰ পিছত সেই ৰহস্যবোৰ কি হৈ গ'ল ডিসক্লোজ হ'ল নে হাইড হ'ল নে ইগনোৰ হ'ল নে ডিনাইড হ'ল গোটেইকেইটা পাষ্টত দিছে সায়েন্সে কি কৰিলে ডিসক্লোজ কৰিলে নে লুকুৱাই থলে নে ইগনোৰ কৰিলে নে ডিনাই কৰিলে ডিসক্লোজ কৰিলে একচুয়ালি ৰহস্যবোৰ কি কৰি দিলে ডিসক্লোজ মানে কি ফাদিল কৰা তাৰমানে ৰহস্যবোৰ আমি গম পালো যে এইটো বস্তু কিয় হয় মৰিচিকা আমি কিয় দেখা পাওঁ ৰাইট আকাশত যে তৰাবোৰ জিলমিলাই থাকে জিলমিলাই থকা কিয় দেখা পাওঁ চন্দ্ৰই কিয় পোহৰ দিয়ে দিন ৰাতি কিয় হয় এইবিলাক কথা আমি তেতিয়া গম পালো যেতিয়া আমি কি কৰিলো সায়েন্সটো ষ্টাডি কৰিলো চ' সায়েন্সে কি কৰিলে এই গোটেই ফেক্টছবোৰ যিবোৰ মিস্ট্ৰি হৈ আছিল আমাৰ কাৰণে এইবোৰ ডিসক্লোজ কৰি দিলে ঠিক আছে চ' এইটোকে ডিসক্লোজ কৰা বুলি কয় ডিসক্লোজ কৰা মানে কি কৰা ফাদিল কৰা বা জনাই দিয়া মানুহক ক্লোজৰ পৰাই ডিসক্লোজ হৈছে ক্লোজ মানে বন্ধ আবদ্ধ হৈ থকা ডিসক্লোজ মানে কি কৰি দিয়া তাক মুকলি কৰি দিয়া ঠিক আছে তাৰপিছত আহিব কুৱেশ্যন নম্বৰ 4 কি সুধিছে দ্য ডক্টৰছ ইজ নট ড্যাশ হোম ইয়াতে এটা কি আছে গেভ এটা আছে প্ৰেপজিশন এটা লাগে আমাক দ্য ডক্টৰ ইজ ড্যাশ সৰি ইজৰ পিছত নহয় নটৰ পিছত হ'ব এইটো
the doctor is not কি লাগে dash home ইয়াতে in হ'ব নে at হ'ব নে on হ'ব নে by হ'ব ঠিক আছে এইটো আমাক ক'ব দিছে ঘৰত থাকিলে কি হয় ঘৰ এটা নিৰ্দিষ্ট জেগাত যেতিয়া থাকে আমি কি কওঁ ৰুমৰ ভিতৰত হলে ইন কওঁ ৰাইট কোঠাটোৰ ভিতৰত হলে ইন কওঁ কিন্তু ঘৰ বুলি ক'লে ঘৰৰ চোতালত থাকিলে এইটো ভিতৰত হৈ নাযায় কিন্তু ঘৰতে আছে আলটিমেটলি সেই জেগাটোত সেই নিৰ্দিষ্ট স্পটটোত আছে চ' ইয়াত থাকিলে অন বাই এইবিলাক নহয় ইন নহয় আমি কি লিখিম এট লিখিম এট মানে সেই নিৰ্দিষ্ট স্পটটোত আছে আমি যদি এটা লাইব্ৰেৰীত থাকো আমি যদি এটা শ্বপিং কমপ্লেক্সত থাকো আমি যদি এটা চিনেমা হলত থাকো তেনেকুৱা ক্ষেত্ৰত আমি কি লিখো এট লিখো কাৰণ এটা স্পেচিফিক জেগা বাট লিমিটেড কিহৰ ভিতৰত লিমিটেড ৰেডিয়াছৰ ভিতৰত ঠিক আছে দ্য ডক্টৰ ইজ নট এট হোম ইয়াতে চৰি ডেছডাল নাহিলে প্ৰিণ্ট কৰোতে প্ৰিণ্ট মানে এইটো টাইপ কৰোতে ডেছডাল দিয়া নহল কিন্তু এইখিনিতে থাকে ডেছটো নেক্সট কুৱেশ্যনৰ ফালে আহিছো কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে চাব হি ইজ ছাফাৰিং ডেছ ইয়াতে লাগে আমাক হি ইজ ছাফাৰিং ডেছ ফিভাৰ উইথ ফ্ৰম বাই এট ইয়াতে আপোনালোক আটাই এজনে হি ইজ ছাফাৰিং ফ্ৰম ফিভাৰ জ্বৰত সি ভুগি আছে মানে ঠিক আছে কুৱেশ্যন নম্বৰ 5ৰ আনসাৰটো পালো নেক্সট কুৱেশ্যনৰ ফালে যাম নেক্সট কুৱেশ্যনৰ কি দিছে she is angry dash me প্ৰিপজিশনৰ কেইবাটাও কুৱেশ্যন দিছে she is angry with me angry at me নে angry on me নে angry by me ঠিক আছে ইয়াতেতো আমি এটা কথা ভালকে জানো যে ইয়াতে on আৰু by নহয় angry at আৰু with কি হয় মই কৈ দিছো কিবা এটা বিহেভিয়াৰ বা কোনোবা এটা বস্তু কিবা পাৰ্টিকুলাৰ বস্তু বা কিবা ফিল্ডত যদি হয় তেতিয়াহ'লে angry at হ'ব she was angry at his behavior but যদি মানুহৰ লগত এংগ্ৰি হয় তেতিয়াহ'লে she is angry with me ঠিক আছে কাক খং কৰিছে মোক খং কৰিছে with me মানে কি মোক খং কৰিছে মোক লৈ খঙাল হৈ আছে এতিয়া এই বস্তুটো যদি আমি কি কৰো কিবা এটা বস্তুক লৈ দিওঁ কাৰোবাৰ বিহেভিয়াৰৰ বিষয়ে কওঁ বা আন কিবা তেনেকুৱা বস্তুৰ বিষয়ে কওঁ তেতিয়াহ'লে that will be she is angry at her behavior ঠিক আছে she is angry at my behavior তেনেকুৱা হ'লহেঁতেন তাৰপিছত কি আহিব he repent at dash his past misdeeds মানে কি নকৰিবলগীয়া কিবা বেয়া কাম কৰিছিল অতীতত আৰু সেইটো repent মানে হৈছে অনুশোচনা কৰা সি অনুশোচনা কৰে কিহৰ নিজৰ যিবোৰ অতীতৰ নকৰিবলগীয়া অতীতত কৰি অহা বেয়া কামবোৰৰ কাৰণে অনুশোচনা কৰে আৰু repent থাকিলে কি হয় repent হলে for হয় ইয়াতে মনত ৰাখিব repent হলে for হয় ইয়াতে on at with নহয় অপশ্যন B will be the correct answer for question number 7 repent মানে হৈছে অনুশোচনা কৰা কিহৰ কাৰণে অনুশোচনা কৰে যিবোৰ অতীতত কৰি আহিল সেই কামবোৰক লৈ অনুশোচনা কৰে ঠিক আছে তাৰপিছত আহিলে number 8 they were offering her a job change to passive voice they were offering কি টেন্সত আছে past continuous টেন্সত আছে ঠিক আছে এতিয়া she took subject লৈ কৰিছে গতিকে এই জবটো আগৰ জায়গাতে থাকিব she টোক আমি কি কৰিম her টোক ইফালে আনিম she হৈ যাব she was কি হ'ব continuous tense কাৰণে being আহি যাব being offered কি অফাৰ কৰা হৈছিল a job কাৰ দ্বাৰা sorry by টো লাগিব job কাৰ দ্বাৰা by them she was being offered a job by them ঠিক আছে ইয়াতে আছে she was being offered a job by them so option B যিটো দিয়া আছে এইটো হৈ যাব শুদ্ধ উত্তৰ A C আৰু D ভুল হ'ব ঠিক আছে A C আৰু D নহয় ইয়াৰ পিছৰ কুৱেশ্যনটো ফালে যাম আমি এইটো কি কৰিব দিছে কুৱেশ্যন নম্বৰ 9 everyone understands English change to passive voice everyone understands English ঠিক আছে present indefinite tense so English টো ইয়াতে আহিব English is third form কি হ'ব ইয়াৰে understood by কাৰ দ্বাৰা everyone ঠিক আছে English is understood by everyone এইটো হ'ব ইয়াতে কি দিছিলে English has been দিছে নহ'ব English will be দিছে নহ'ব আৰু ইয়াতে English was দিছে নহ'ব be verb কেইটা গণ্ডগোল কৰি দিছে so ইয়াৰে আনসাৰটো কোনটো হ'ব অপশ্যন B হৈ যাব কুৱেশ্যন নম্বৰ 9 ৰ আনসাৰ ঠিক আছে ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাব পাৰো আমি পিছৰ কুৱেশ্যনটোলৈ আহিছো কি দিয়া আছে নম্বৰ 10 choose the synonym of cautious মানে কি আমাৰ যে পেকেট বিলাকত যে লিখা থাকে কি এনেকে যে লিখা থাকে caution বুলি হয়নে
এনেকুৱা চাইন এটা দি পেলাই কজন বুলি কিয় লিখা থাকে? কজন মানে হৈছে সাৱধানতা, ঠিক আছে, সাৱধান। কচিয়াছ মানে হৈছে সাৱধান হৈ থকা। চ' আমাক কি লাগে? চিননিম লাগে। কেয়াৰলেছ, বল্ড, কেয়াৰফুল আৰু ৰেকলেছ। ৰেকলেছ, কেয়াৰলেছ এইবিলাক হৈছে ইয়াৰে উল্টা। বল্ড মানে হৈছে সাহসী, ঠিক আছে। চ' আমাৰ চিননিম কোনটো হ'ব? কেয়াৰফুল হৈ যাব। চিননিম হৈ যাব কেয়াৰফুল। অপশ্যন চি ইজ দি আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 10 হ'ল। নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো। নেক্সট কুৱেশ্যনত কি দিয়া আছে? চুজ দি এন্টনিম অফ এক্সপাণ্ড। এক্সপাণ্ড মানে কি? বহলাই দিয়া। এক্সপাণ্ড মানে হৈছে বহলাই দিয়া। ইয়াৰে এন্টনিম সুধিছে আমাক, সংকুচিত কৰি দিয়া হ'ব। চ' গ্ৰ', শ্ৰিংক, ইনক্ৰিজ আৰু এক্সটেণ্ড। এতিয়া গ্ৰ' মানে হৈছে ডাঙৰ কৰা, কিবা এটা বস্তু গ্ৰ' কৰা, ডাঙৰ কৰা বা ডাঙৰ হোৱা, ঠিক আছে। গতিকে ই ক'ত এন্টনিম হ'ব? ই চিনোনিম হ'ল। ইনক্ৰিজ মানে বঢ়াই দিয়া, এক্সটেণ্ড মানে বহলাই দিয়া। চ' কি হ'ব? শ্ৰিংক। শ্ৰিংক মানে সংকুচিত কৰি দিয়া। এইটো হৈ যাব কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 11, ঠিক আছে। নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যনত কি দিছে? ফিল ইন দ্য ব্লেংক দিছে। শ্বি ডেশ টু দ্য মাৰ্কেট এভৰি ডে। শ্বি ডেশ টু দ্য মাৰ্কেট এভৰি ডে, আৰু যেতিয়া এভৰি ডে দি দিলে দেট মিনছ ইটছ আ কি? habitual action. habitual action যেতিয়া হয় কি টেন্স হয়? প্ৰেজেন্ট ইনডেফিনিট টেন্স হয়। প্ৰেজেন্ট ইনডেফিনিট টেন্স হলে শ্বি টো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, যিটো মেইন ভাৰ্ব আছে, মেইন ভাৰ্বৰ লগত ইএছ যোগ হ'ব, বেলেগ একো নহয়, গোজ হ'ব, ঠিক আছে। যেটো এভৰিডে টাস্ক, সো গো, গোইং, গন এইবিলাক নহয়। she goes to the market every day. Option B will be the correct answer. ঠিক আছে। কিয় হ'ব মই ইয়াতে এক্সপ্লেনেশ্যনটো দি দিছো, আপোনালোকে নিশ্চয় বুজি পাইছে। ইজি হয়, বেছি একো ভাবিবলগীয়া নাই। নম্বৰ 13ৰ ফালে আহিছো। আইডেন্টিফাই দ্য কাৰেক্ট স্পেলিং। আমাক কি কৰিব দিছে? কাৰেক্ট স্পেলিংটো বিচাৰিব দিছে। একমোডেট। একমোডেট, এতিয়া আমি এটাই জানো, একমোডেট স্পেলিংটোত কি থাকে? ডাবল চি থাকে, ডাবল এম থাকে। চ' ইয়াতে ডাবল চি আছে, ডাবল এম নাই, এইটো ভুল, ঠিক আছে। ইয়াতে ডাবল চি আছে, ডাবল এম আছে। ইয়াতে চিংগল চি আছে, ডাবল এম আছে, এইটো ভুল। চ' এই দুটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াতে ডাবল চি, ডাবল এম আছে, কিন্তু একমোডেট আছে ইয়াতে। একমোডেট হ'ব লাগিছিল। গতিকে অপশ্যন বি যিটো দিয়া আছে, এইটো কাৰেক্ট স্পেলিং হ'ব একমোডেট। একমোডেট মানে কাৰোবাক থাকিবলৈ ঠাই দিয়া, ঠিক আছে। থাকিবলৈ ৰুম এলট কৰা, সেইটোকে একমোডেট কৰা বুলি কয়। ৰাইট। এইটো হৈ গ'ল নম্বৰ 13। ইয়াৰে পিছত যাম নম্বৰ 14ৰ ফালে। কি দিয়া আছে চাব। The teacher asked, are you ready? Change to indirect speech. এতিয়া কি? The teacher asked to ask লে থাকিব, কাৰণ ইয়াতে say হ'বও পাৰিলেহেঁতেন, কিন্তু ask থাকিলেও ask এ থাকিব। The teacher কি হ'ব? সুধিছিল, are you ready? কি question? Yes no question। যিটোৰ question আমি যিটো কুৱেশ্যনৰ আনসাৰটো yes বা no বুলি পাব পাৰো। সো যদি তেনেকুৱা কুৱেশ্যন হয়, আমি if বা whether ব্যৱহাৰ কৰো কনজাংশন হিচাপে, ঠিক আছে। if are you ready, মোক সুধিছিল, ৰাইট। are you, তো you are ৰ পৰা কি হ'ব ইয়াতে? I am। কিন্তু টেন্সটো সলনি হ'ব, কাৰণ এইটো ৰিপৰ্টিং ভাৰ্বটো কি আছিলে? পাষ্ট টেন্সত আছিলে। গতিকে if I am নহয়, if I was ready। if I was ready। The teacher asked if I was ready। অপশ্যন এ যিটো আছে এইটোৱে শুদ্ধ। ইয়াতে কি দিছিলে? The teacher, ইয়াতে I am দিছে, গতিকে এইটো নহয়। ইয়াতে I will, ইয়াতে I had been, এইবিলাক দিছে নহয়। কোনটো? if I was ready। কাৰণ ৰিপৰ্টিং যিটো ভাৰ্ব আছে সেইটো পাষ্ট টেন্সত আছে, থাকিলে বাকিবোৰ ফিউচাৰ হ'ব নোৱাৰে, ঠিক আছে। ঠিক আছে। অপশ্যন এ will be the correct answer for question number 14। এতিয়া আমি যাম নেক্সট কুৱেশ্যনৰ ফালে। চাব নম্বৰ 15, choose the correct preposition। he is good dash mathematics। এটা সাবজেক্ট বা এটা কিবা নিৰ্দিষ্ট বিষয়ত যেতিয়া ভাল হয়, তেতিয়া কি লিখিম? at, in, on আৰু with আছে, তেতিয়া he is good at mathematics। in, on বা with নহয়, he is good at mathematics। মনত ৰাখিব, মেথমেটিক্সৰ জেগাত যদি ইংলিছো হয় বা আন কিবাও হয়, তেতিয়াও ইনে হ'ব, সৰি, তেতিয়াও এতে হ'ব। নম্বৰ 16ৰ ফালে আহিছো। what does the idiom piece of cake mean? piece of cake মানে it's a piece of cake, মানে this is very easy, very easy বুজাই piece of cake। আমাৰ অপশ্যন কেইটা কি দিছিল? something very difficult, something very easy, something expensive নে something rare। rare মানে হৈছে দুষ্প্ৰাপ্য, যিটো সহজত পোৱা নাযায়। expensive মানে হৈছে বহুত খৰচী, খুব বেছি দামী, costly। difficult মানে হৈছে কঠিন, আৰু easy মানে হয়তো জানে আপোনালোকে, সহজ, একেবাৰে সহজ। অপশ্যন
বি উইল বি দ্য আনসাৰ। ঠিক আছে, পিচ অফ কেক মানে হৈছে ভেৰি ইজি। তাৰপিছত আহিব কুৱেশ্যন নম্বৰ 17, ফাইণ্ড দি ইৰৰ ইন দ্য চেন্টেন্স শ্বি ডোন্ট লাইক টু ষ্টাডি। ইয়াতে কি হ'ব, এইটো হৈছে মেইন ভাৰ্ব, এইটো অক্সিলাৰী ভাৰ্ব। এতিয়া এটা কথা মই কওঁ, শ্বি টো কি থাৰ্ড পাৰ্চন চিংগুলাৰ নাম্বাৰ, গতিকে থাৰ্ড পাৰ্চন চিংগুলাৰ নাম্বাৰ থাকিলে তাৰ লগত আমি ডোন্ট ব্যৱহাৰ নকৰো, কি ব্যৱহাৰ কৰো, ডাজন্ট ব্যৱহাৰ কৰো। গতিকে এইটো কি হ'ব লাগিছিলে, ইট শুড হেভ বিন ডাজন্ট, হয়নে? গতিকে বি যিটো আছে, বি পাৰ্টটোৱে ভুল, গতিকে বি টো হ'ব কাৰেক্ট আনসাৰ। ভুলটো ক'ত আছে, অপশ্যন বিত আছে, কাৰণ subject to third person singular number. Now coming to number 18, choose the correct form. I live in this city for 10 years. এতিয়া এনেকুৱা ক্ষেত্ৰত 10 বছৰ ধৰি বাস কৰি থকা বুজালে আমি ইউজুৱেলি কি কৰো, ইউজুৱেলি দেই সাধাৰণতে আমি পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰো, কিন্তু ইয়াতে পাৰফেক্ট কন্টিনিউয়াছ টেন্স এটাও দিয়া নাই। ঠিক আছে, গতিকে আই এম লিভিং, আই লিভড আৰু আই লিভ নহয়, কি বুজাম আমি, যদি পাৰফেক্ট কন্টিনিউয়াছ টেন্স নাই তেতিয়াহ'লে তেনে ক্ষেত্ৰত আমি পাৰফেক্ট টেন্সটো চুজ কৰিম। তাৰমানে মই ইতিমধ্যে 10 বছৰ ধৰি বাস কৰিছো সেইটো বুজাইছে, মানে মই অতীতৰ পৰা 10 বছৰ ধৰি বাস কৰি আছো বুজোৱা নাই, মানে 10 বছৰ ধৰি বাস কৰিছো এখন চহৰত। ঠিক আছে, এতিয়ালৈ 10 বছৰ সম্পূৰ্ণ হ'ল, তাৰমানে মই বাস কৰা, সেইটোৱে বুজাইছে। ঠিক আছে, so option C will be the answer, present perfect tense হ'ব ইয়াত। তাৰপিছত আহিব question number 19, কি দিছে, the sun rises in the east, change to passive voice। এইটো কেনেকে চেঞ্জ কৰিব, এইটো কেনেকে চেঞ্জ কৰিব, ইয়াতে আমাক অপশ্যন কেইটা কি দিছে চাওক, the east is rising, east is rising by the sun, হ'বনে, নহ'ব। in the east হলে এইটো কি নহয়, ডাইৰেক্ট অবজেক্টটো নহয়। যেতিয়া ডাইৰেক্ট অবজেক্ট নাথাকে বাক্য এটাৰ, তেতিয়া বাক্যটো আমি কি কৰিব নোৱাৰো, ভইচ চেঞ্জ কৰিব নোৱাৰো। সাপোজ মই দৌৰি আছো, ভইচ চেঞ্জ হ'বনে, নহয়, কিয় নহয়, ডাইৰেক্ট অবজেক্ট নাই ইয়াতে, মই কি দৌৰি আছো বা মই কাক দৌৰি আছো বুলি সুধিলে আমি আনসাৰ নাপাওঁ, ডাইৰেক্ট অবজেক্ট থাকিলে আমি কি নাইবা কাক বুলি সুধিলে আনসাৰ পাই যাওঁ, ৰাইট। এতিয়া এটা কথা মই আপোনালোকক কম, বেলেগ এটা কথা কম, অকনমান আনকমন বস্তু এটা আমি জানিবলৈ পাৰিম। ঠিক আছে, ইয়াতে যিহেতু ডাইৰেক্ট অবজেক্ট নাই, আমাৰ অপশ্যন কেইটা আমি চাই লওঁ, এইটোতো নহয়, এইটো সম্ভৱেই নহয়। দ্য সান ইজ ৰিজন ইন দ্য ইষ্ট কৈছে, একেটাই বস্তু কি কৰি দিছে, টেন্সটো সলনি কৰি দিছে। আকৌ একেটাই বস্তু কি কৰিছে, পেছিভ কৰিছে, ফৰ্মটো পেছিভ কৰিছে, কিন্তু যিটো সাবজেক্ট আছিল সেইটো সাবজেক্টে হৈ আছে, হয়নে? ইন দ্য ইষ্ট টো ইন দ্য ইষ্টে হৈ আছে, এইটো নহ'ব। দ্য ইষ্ট ৰাইজেছ দ্য সান, নহ'ব। কি পূব দিশে সূৰ্য উদয় কৰে নেকি, পূব দিশটোৱে উদয় নকৰে। ঠিক আছে, পূবটো আমাৰহে পূব হয়, বেলেগ গ্ৰহৰ কাৰণে বেলেগ বেলেগ হ'ব, হয়নে? So this sentence cannot be changed to passive voice, এইটো আমি চুজ কৰিব লাগিব, অপশ্যন ডি। এতিয়া এটা কথা মই কওঁ, সেই কথাটো কি অকনমান মন দি শুনক, যেতিয়া এনেকুৱা ধৰণৰ বাক্যৰ ভইচ চেঞ্জ কৰিবলগীয়া হয়, তেতিয়া আমি পেছিভ ভইচ, এইটো বাক্যৰ পেছিভ ভইচ কি হ'ব জানেনে, পেছিভ ভইচ এটা আছে, এটা টেকনিক আছে, এনেকে কৰিব পাৰে। It is said that, বা it is কি, saidৰ সলনি আমি কি লিখিব পাৰো, proven। এইটো প্ৰমাণিত হৈছে যে কি, the sun rises in the east, এনেকে আমি লিখিব পাৰো। ঠিক আছে, যদিহে কেতিয়াবা আমাক অপশ্যন নিদিয়াকে কি কৰিব দিয়ে, এটা পেছিভ ভইচ সাজি পেলাই লিখিব দিয়ে, এইটো বাক্যকে আমি লিখিছো পেছিভ ভইচ সাজি পেলাই, কেনেকে, ইট ইজ সেইড that the sun rises in the east, এইখিনি পাৰ্ট একে থাকিলে, এই পাৰ্ট খিনি একে থাকিলে, কিন্তু বাক্যটো এটা পেছিভ ভইচ, কাৰণ ইট ইজ সেইড বা ইট ইজ প্ৰভেন আছে। এতিয়া এই বাক্যটোৰ যদি এক্টিভ ভইচ এটা উলিওৱা যায়, তেতিয়াহ'লে কিন্তু কি নহয়, পোনে পোনে দ্য সান ৰাইজেছ ইন দ্য ইষ্ট নহয়। সেইকাৰণে most of the time, in most of the cases, ইয়াৰ পেছিভ ভইচ নাই বুলিয়ে কোৱা যায়, ইয়াৰ পেছিভ ভইচ নোহোৱাটোৱে শুদ্ধ। কিন্তু তথাপিতো যদি কিবা আকাৰে পেছিভ ফৰ্মত লিখিবই লাগে বাক্যটো, তেতিয়াহ'লে আমি এনেকে লিখিব পাৰো। ঠিক আছে, বুজি পাইছেনে, এনেকে আমি লিখিব পাৰো। চ' ইট ইজ প্ৰভেন বা ইট ইজ সেইড that the sun rises in the east, ইয়াক আমি আকৌ যদি ঘূৰাই পেলাই এক্টিভ কৰো, তেতিয়া কিন্তু এই বাক্যটো নাপাম, কাৰণ প্ৰপাৰলি পেছিভ ভইচ কৰা হোৱা নাছিল ইয়াত, কিছুমান টেকনিক কৰি পেলাই কৰা হৈছিল। হয়, ওপৰৰ বাক্যটো পেছিভ হয়, কিন্তু তাৰ এক্টিভ ফৰ্মটো হ'ব যে পিপল হেভ প্ৰভেন ডেট বা চাইন্টিষ্ট হেভ প্ৰভেন ডেট দ্য সান ৰাইজেছ ইন দ্য ইষ্ট, এইখিনি একে নিচিনাকে থাকিব, তেনেকে থাকিব, বুজি পাইছে? গতিকে ইয়াতে আমি অপশ্যন বি টো চিলেক্ট কৰিম, বাট ওপৰতো আপোনালোকে জানি থৈ দিয়ক ফৰ ইনফৰমেশ্যন। ঠিক আছে, ইয়াতে আমি অপশ্যন ডি টো চিলেক্ট কৰিম, যিহেতু নো ডাইৰেক্ট অবজেক্ট, গতিকে ইয়াৰ কি কৰিব নোৱাৰি, ইট কেনট বি ট্ৰান্সফৰ্মড ইনটু পেছিভ ভইচ।
তাৰপিছত আহিলো question number 20 ফালে choose the correct word he is dash to solve the puzzle he is able he is unable he is capable he is enable কোনটো হ'ব enable enable to ভুল capable থাকিলে to নহয় capable হলে of হয় গতিকে capable হ'ব নোৱাৰে able আৰু unable কোনটো হ'ব he is able সমৰ্থ বুলি লিখিছো আমি he is able to কি solve the puzzle মানে puzzleটো solve কৰিবৰ কাৰণে সি সমৰ্থ তাৰ সামৰ্থ্য আছে সমৰ্থ আৰু সামৰ্থ্য বুজি পায় নে নাপায় সামৰ্থ্য হৈছে নাউন বিশেষ্য আৰু সমৰ্থ হৈছে এডজেক্টিভ সি সমৰ্থ তাৰপিছত আহিব question number 21 fill in the blank neither of the boys dash present এতিয়া neither যেতিয়া থাকিব neither থাকিলে কি হয় neither হলে সদায় singular বুজায় of the boys of the দি পেলাই যদি ইফালে plural দিয়ে আমি বুজি পাম যে কি সিফালে singular আছে গতিকে neither টোৱে singular লগত এগ্ৰি কৰিব have where are এই গোটেই কেইটা প্লুৰেলৰ বি ভাৰ্ব সো আমি কোনটো লিখিম is টো লিখিম neither of the boys is present যে ল'ৰা কেইটাৰ কোনো এজনো প্ৰেজেন্ট নাই অপশন A will be the correct answer for question number 21 হৈ গল নেক্সট কুৱেশ্যনৰ ফালে যাম নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাব নম্বৰ 22 what is the meaning of benevolent benevolent মানে হৈছে দয়াশীল দয়া মমতাশীল মৰম থকা benevolent wordটো মই মোৰ কেইবাটাও ক্লাছত মই পঢ়ুৱাইছো মোৰ মনত পৰে মানে ঠিক আছে সো benevolentৰ মিনিং অৰ্থাৎ আমাক কি সুধিছে benevolentৰ মিনিং সুধিছে অৰ্থাৎ আমাক সিনোনিম সুধিছে কি হ'ব বাৰু সিনোনিম কাইণ্ড আছে ক্ৰুৱেল আছে এংগ্ৰি আছে স্যাড আছে ডেফিনেটলি কাইণ্ড হ'ব কাইণ্ড জেনাৰেছ তাৰপিছত কি হ'ব পাৰে দয়াশীল মমতাশীল আমি অসমীয়াত যে কওঁ ক্ৰুৱেল মানে হৈছে নিষ্ঠুৰ এংগ্ৰি মানে হৈছে খঙাল আৰু স্যাড মানে হৈছে দুখী এতিয়া ইয়াৰে এটা কি আছে ইয়াৰে এটা এন্টোনিম আছে সেইটো মনত ৰাখি থব সেইটো হ'ল মেল ভলেন্ট বেনিভলেন্টৰ এন্টোনিমটো হৈছে মেল ভলেন্ট মানে সি অপকাৰী ঠিক আছে তাৰপিছত আহিম আমি নম্বৰ 23 এর ফালে choose the correct option she dash her homework before going out তাই হোমৱৰ্ক খিনি কি কৰিছিল ওলাই যোৱাৰ আগতে শেষ কৰিছিল বা কৰিছে এতিয়া finishes finished আৰু finishing finish এইবিলাক আছে sheৰ লগততো finish নবহে ডাইৰেক্ট finishes হ'ব পাৰিলেহেঁতেন ইয়াতেতো finishes দিয়া আছে কিন্তু কি কৰিছে এইটো তাইৰ habitual action নহয় কাৰণ বাক্যটোত এনেকুৱা একো নাই যিটো এইটো habitual actions বুলি প্ৰুফ কৰে হয়নে গতিকে এইটো হৈ গৈছে এটা past incident বুলি আমি গম পালো গতিকে past incident হলে finishingটো আমি finishingটো কি কৰিব নোৱাৰো be verb নোহোৱাকে ing present participle ব্যৱহাৰ কৰিব নোৱাৰো গতিকে finished হ'ব ইয়াতে she finished her homework before going out তাই কি কৰিছিল হোমৱৰ্ক খিনি শেষ কৰিছিল বাহিৰলৈ ওলাই যোৱাৰ আগতে বুজি পাইছে সেইটোৱে আচ্ছা ফিনিশ আৰু কমপ্লিট দুইটাৰ মাজৰ ডিফাৰেন্সটো কি কোনোবাই জানেনে ইয়াতে আমি ফিনিশ বুলি পাইছো সো সব বস্তুতে ফিনিশ ক'ব নোৱাৰো আমি হয় ফিনিশ মানে কি ফিনিশ মানে শেষ আৰু কমপ্লিট মানে হৈছে সম্পূৰ্ণ হোৱা ৰাইট কিবা টাস্ক থাকিলে আমি কমপ্লিট কৰা বুলিহে কওঁ ফিনিশ মানে কি কৰা শেষ কৰা তাৰমানে মই সিৰিজখন চাই শেষ কৰিলো আই ফিনিশড হল নে সো ফিনিশ আৰু অকনমান ক্লাছৰ পৰা অকনমান ফেমিলিয়া বস্তু এটা কৈছো যে ফিনিশ আৰু জাৰ্নেলিষ্ট এজনক সোধা হৈছিল এবাৰ যে ফিনিশ আৰু কমপ্লিটৰ মাজৰ ডিফাৰেন্স কি জাৰ্নেলিষ্টজনে বিৰাট সাংঘাতিক উত্তৰ এটা দিছিল মানে ইউ হ্যাভ টু বি উইথ আ পাৰ্টনাৰ ঠিক আছে ইউ হ্যাভ টু বি উইথ আ উইমেন মানে লাইফত প্ৰগ্ৰেছ কৰিবলৈ লাইফত কি হয় আপোনাক যদি ইফ ইউ আৰ এ মেল ইউ উইল নিড আ উইমেন ইন ইউৰ লাইফ কিছু বয়স হলে আমাৰতো মা থাকে তাৰপিছত আমাক পাৰ্টনাৰ এজনী লাগে ঘৈণী হিচাপে বা নিজৰ কি লাগে জীৱন সংগী হিচাপে সো যদি আপুনি ভাল এগৰাকী সংগী পাই বিচাৰি তেতিয়াহ'লে ইউ আৰ কমপ্লিট আৰু যদি আপুনি ভাল সংগী নাপায় বিচাৰি বেয়া সংগী এজনী পালে তেতিয়া ইউ আৰ ফিনিশ্ড ঠিক আছে আৰু যদি বেয়া সংগীজনীৰ লগত বেয়া এজনী সংগীৰ লগত থাকোতে ভালজনীয়ে গৈ দেখা পালে দেন ইউ আৰ কমপ্লিটলি ফিনিশ্ড এইটোৱে আছিল পাৰ্থক্য ঠিক আছে আমি নেক্সট কুৱেশ্যনৰ ফালে গৈছো নম্বৰ 24 চাব আইডেন্টিফাই দ্য ফিগাৰ অফ স্পীচ The world is a stage. এইটো কি The world is a stage বুলি কৈছে figure of speech মানে বুজি পাইছে আমাক literary device সুধিছে ultimately figure of speech simile আছে metaphor আছে personification আছে আৰু hyperbole আছে The world is a stage বুলি কওঁতে কি কৰিছে world খনক পৃথিৱীখনক কি বুলি দেখুৱাইছে ষ্টেজৰ লগত ষ্টেজ হয় জানো নহয় কিন্তু ষ্টেজ এখনেৰে কি কৰিছে পৃথিৱীখনক ৰিপ্ৰেজেন্ট কৰাইছে
তাৰমানে ষ্টেজ এখনত যেনেকে বহুতো অভিনয় অভিনেতা থাকে, বহুতো বেলেগ বেলেগ কালাৰৰ লাইট থাকে, তেনেকে আমাৰ লাইফটোতো কি হয়, পৃথিৱীখনতো বেলেগ বেলেগ শ্বেডছ আছে। কোনোবাখিনি বস্তু ভাল, কোনোবাখিনি বেয়া। আমি যদি ভাল মানুহৰ সংগত থাকো আমি ভাল হ'ম। আমি যদি বেয়া মানুহৰ সংগত থাকো, যিয়ে ড্ৰাগছ বা কিবা তেনেকুৱা বস্তু কৰে, মানুহৰ ওপৰত কি কৰে, চল্ট কৰে, এচিড এটাক কৰে, ছেক্সুৱেলি এবিউজ কৰে, তেনেকুৱা মানুহৰ সংগত থাকিলে আমিও বেয়া বুলি কওঁ, হয়নে? চ' ৱৰ্ল্ড ইজ এ ষ্টেজ। ষ্টেজত যেনেকে বিভিন্ন ধৰণৰ অভিনেতা থাকে, নায়ক খলনায়ক, পৃথিৱীখনো তেনেকুৱা বুলি কৈছে। চ' এইটো কি কৰিছে আল্টিমেটলি, এটা মেটাফৰিকেল এটা মিনিং। আল্টিমেটলি ৱৰ্ল্ডখন ষ্টেজ নহয়, কিন্তু ষ্টেজ এখনৰ দ্বাৰা কি কৰিছে, ৱৰ্ল্ডখনক বুজোৱা হৈছে। চ' এইটো কি হ'ব, এইটো মেটাফৰ। ঠিক আছে, এইটোক আমি মেটাফৰ বুলি কম। অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 24। ঠিক আছে, তাৰপিছত আমি যাম নম্বৰ 25ৰ ফালে। ফিল ইন দ্য ব্লেংকছ। হি ইজ ডেশ দেন হিজ ব্ৰাদাৰ। কি লাগে আমাক, কম্পেৰেটিভ ডিগ্ৰী লাগে। কম্পেৰেটিভ ডিগ্ৰী হলে তলৰ কম্পেৰেটিভ ডিগ্ৰীটো কি হয়, টলাৰ হয়। টলেষ্টটোতো নহয়, কাৰণ দুজনৰ মাজত কম্পেৰিজন, গতিকে টলাৰ হ'ব। হি ইজ টলাৰ দেন হিজ ব্ৰাদাৰ। চ' অপশ্যন বি ইজ দ্য আনচাৰ। দিছ ৱাজ ভেৰি ইজি। আই হোপ আপোনালোক আটাই এইখিনি বুজি পালে আৰু পঢ়ি পেলাই ভাল লাগিল, নহয় জানো? ইজি আছিল কুৱেশ্যন কেইটা, গতিকে চিন্তা কৰিব নালাগে ইয়াতকে বেছি টান নাহে। ইয়াৰে আগৰ বছৰত কি আহিছিল সেইখিনি আমাৰ PYQ পাৰ্ট 2টোত ধুনীয়াকে আপোনালোকৰ কাৰণে আগবঢ়াই দিয়া হ'ব। গতিকে আই হোপ আপোনালোকে সেইটো ক্লাছো চাব, আৰু ক্লাছটো চাই যদি ভাল লাগিল, যদি আমাৰ সৈতে টেলিগ্ৰামত জড়িত হ'ব বিচাৰে, তেতিয়াহ'লে আমাৰ দুটাকৈ টেলিগ্ৰাম চেনেলৰ কথা মই আপোনালোকক জনাব বিচাৰিছো। এইটো হ'ল আমাৰ একোহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেল, যিটো স্ক্ৰীনৰ আপোনালোকৰ বাওঁফালে আছে, গ্ৰীণ কালাৰ QR কোডটো। এইটোত জইন কৰি আপোনালোকে আমাৰ সকলোবিলাক কোৰ্চ, ফ্ৰী কোৰ্চ আমি লঞ্চ কৰি আছো বিভিন্ন কম্পিটিটিভ এক্সামছৰ কাৰণে, যেনে ADRE 3.0 কাৰণে আনষ্টপেবল বুলি এটা ফ্ৰী বেটছ আছে। তাৰ বাহিৰে পেইড কোৰ্চো আছে বহুত, আমাৰ লাইব্ৰেৰী ফেচিলিটিজ আছে, আমি বহুতো মক টেষ্ট ৰিলিজ কৰি আছো, বহুতো ফ্ৰী মক টেষ্ট হ'ল, আৰু বহুতো পেইড মক টেষ্টো আহি আছে। গতিকে যদি এনেকুৱা কিছুমান বস্তুৰ বিষয়ে আপোনালোকে ইনফৰমেশ্যন ল'ব বিচাৰে, তেতিয়াহ'লে আমাৰ সৈতে জড়িত হৈ থাকিব হ'লে এই টেলিগ্ৰাম চেনেলটো জইন কৰিবলৈ নাপাহৰিব। একেবাৰে বিনামূলীয়া আৰু বিভিন্ন ইনফৰমেশ্যন ইয়াতে আপোনালোকে পাব। লগতে মোৰ যিবোৰ ইউটিউবৰ ফ্ৰী ক্লাছ, এইটোৰ নিচিনাকে এই ফ্ৰী ক্লাছসমূহৰ লিংক আপোনালোকে ক'ত পাব, এই চেনেলটোত পাব। এইটো মোৰ নিজা চেনেল, দিছ ইজ ইমন ছাৰ টিচেছ। এই চেনেলটো জইন কৰিলে, স্ক্ৰীনৰ সোঁফালে থকা চেনেলটো জইন কৰিলে, মোৰ ক্লাছেছ বিলাকৰ লিংক পোৱাৰ লগতে আপোনালোকে ক্লাছবোৰ হৈ যোৱাৰ লগে লগে ইয়াতে PDF লাভ কৰিব। গতিকে এই দুটা চেনেল আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো, আপোনালোকৰ কাৰণে অত্যন্ত লাভদায়ক আৰু একেবাৰে বিনামূলীয়া। ঠিক আছে, গতিকে আজিলৈ ইমানেই আছিল। ইয়াৰে পিছত আমি PYQ পাৰ্ট 2 ক্লাছটোত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।